বন্ধু বান্ধৱীসকল আজি আমি আপোনালোকক জনাম যে মহিলাসকলে বিশেষকৈ বিবাহিত মহিলাসকলে এই 5 প্ৰকাৰৰ গহনা পিন্ধিব নালাগে কাৰণ এই গহনাসমূহ পৰিধান কৰিলে তেওঁৰ স্বামীৰ বহুতো বেছি বেয়া প্ৰতিফলন দেখিবলৈ পাব দৰিদ্ৰতা হোৱাৰ লগতে তেওঁৰ মৃত্যু হোৱাৰ সম্ভাৱনাও থাকে। গতে সেই কথাখিনিও আপোনালোকক জনাম যে যোনখিনি কথা এগৰাকী মহিলা অৰ্থাৎ বিবাহিত মহিলাই ধ্যান দিয়াটো খুবেই বেছি প্ৰয়োজনীয় যাৰ প্ৰতিফলন স্বৰূপে তেওঁলোকৰ স্বামীৰ জীৱনত বৰবাদীৰ সন্মুখীন হ'বলগীয়া হয়। সকলোকে শ্ৰদ্ধা মনেৰে এবাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে শ্ৰদ্ধা মনেৰে ভক্তি মনেৰে কমেণ্ট বক্সত হৰ হৰ মহাদেৱ বুলি নিশ্চয়কৈ এবাৰ লিখক। মহাদেৱে সকলোৰে মংগল কৰক। বন্ধু বান্ধৱীসকল মহিলাসকলে 5 প্ৰকাৰৰ গহনা পৰিধান কৰাটো উচিত নহয়, বিশেষকৈ সেইসকল মহিলাৰ কাৰণে যোনসকল মহিলা বিবাহিত তেওঁলোকে এই গহনা বা এই বিষয়খিনিৰ বিষয়ে জনাটো খুবেই বেছি প্ৰয়োজনীয়। এগৰাকী বিবাহিত মহিলাই তেওঁলোকে যি গহনা গাঁঠৰি পৰিধান কৰে সেইসমূহ তেওঁলোকৰ স্বামীৰ উন্নতিৰ বাবে স্বামীৰ ভালৰ বাবে পৰিধান কৰে। আৰু এগৰাকী বিবাহিত মহিলাৰ কাৰণে যি 16 শৃংগাৰৰ অলংকাৰ আছে সেই অলংকাৰখিনি খুবেই বেছি প্ৰয়োজনীয়। বিশেষকৈ তেওঁলোকে পৰিধান কৰা ডিঙিত পৰিধান কৰা যি মংগলসূত্ৰ আছে, শিৰত গ্ৰহণ কৰা সেন্দুৰ, লগতে হাতত পিন্ধা খাৰু, এই 3বিধ বস্তু যদি তেওঁলোকে সদায় পৰিধান কৰে তেন্তে হ'লে তেওঁলোকৰ বিবাহিত জীৱনত খুবেই বেছি এটা সুন্দৰ প্ৰতিফলনৰ সৃষ্টি কৰে। এই গহনাসমূহ স্বামীৰ কাৰণে তেওঁলোকে পৰিধান কৰে উন্নতিৰ বাবে। এইবোৰতো খুবেই বেছি দেখিবলৈ সুন্দৰ হয় বা ইয়াৰ এটা মহত্ব আছে, কিন্তু ইয়াৰ উপৰিও শাস্ত্ৰ অনুসৰি এনেকুৱা কিছুমান শৃংগাৰৰ সামগ্ৰীৰ বিষয়ে কোৱা হৈছে বা অলংকাৰৰ বিষয়ে কোৱা হৈছে যোনসমূহ যদি আপোনালোকে পৰিধান কৰে তেন্তে হ'লে তাৰ এটা বেয়া প্ৰভাৱ আপোনালোকৰ স্বামীৰ ওপৰত পৰে। আপুনি মূৰৰ পৰা ভৰিলৈকে অৰ্থাৎ কাণত পিন্ধা ফুলি পাতে হওক, হাতত পিন্ধা খাৰুৱে হওক বা ভৰিত পিন্ধা আঙুঠি বা পায়েল, এনেকুৱা ধৰণৰ বহুতো বস্তু থাকিব পাৰে যোনখিনি আপোনালোকৰ স্বামীৰ ওপৰত এটা বেয়া প্ৰভাৱৰ সৃষ্টি কৰিব পাৰে। আমি আৰম্ভ কৰিম প্ৰথম কাণৰ পৰা। কাণত পিন্ধা সেই সামগ্ৰীসমূহৰ ওপৰত অৰ্থাৎ ফুলিসমূহৰ ওপৰত কেনেকুৱা ধৰণৰ ফুলি পৰিধান কৰিলে ভাল বেয়া, কিন্তু তাৰ আগত আপোনালোকলৈ এটা সৰু অনুৰোধ, যদি ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। চেনেলটো যদি ছাবস্ক্ৰাইবেই কৰা নাই ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল সকলোতকৈ প্ৰথমত আপোনালোকক জনাই দিওঁ যে কাণ ফুটোৱাৰ নিয়ম কি। শাস্ত্ৰ অনুসৰি 6 পৰা 18 মাহৰ যি শিশু আছে সেই শিশুসমূহৰ এই সময়খিনিত কাণ ফুটোৱাটো উচিত। এনেকুৱা নহয় অৰ্থাৎ সেই সময়খিনিত যদি কাণ ফুটোৱা নহয় তেন্তে হ'লে যদি আপোনাৰ বয়স অযুগ্ম সংখ্যাত আছে যেনে 3 বছৰ, 5 বছৰ, 7 বছৰ, তেনেহ'লে সেই অযুগ্ম সংখ্যাৰ যি বছৰ আছে সেই বছৰটোত কাণ ফুটোৱাটো শুভ। আৰু এনেকুৱা ক্ষেত্ৰত আপোনালোকে যদি ল'ৰাৰ ক্ষেত্ৰত বা আপোনাৰ ল'ৰা সন্তানৰ ক্ষেত্ৰত যদি কাণ ফুটায় বা আপুনি যদি কাণ ফুটায় তেন্তে হ'লে এইটো ধ্যান দিয়াটো উচিত যে প্ৰথমতে আপোনালোকে সোঁ কাণখন ফুটাব, তাৰপিছতহে বাওঁ কাণখন ফুটোৱাটো উচিত। কিন্তু ছোৱালী বা মহিলাৰ ক্ষেত্ৰত এইটো ওলোটা হৈ পৰে, অৰ্থাৎ প্ৰথমতে বাওঁ কাণখন তাৰপিছত সোঁ কাণখন ফুটোৱাব লাগে। বালিকা বা মহিলাসকলৰ ক্ষেত্ৰত এইটো দেখা পোৱা যে তেওঁলোকে নাকৰ ফুটাও কৰে আৰু সেয়াও বাওঁফালে। সকলোতকৈ মহত্বপূৰ্ণ কথা এইটোৱে যে মহিলাসকলে সদায় তেওঁলোকৰ বাওঁফালৰ নাক অৰ্থাৎ নাকৰ বাওঁফালেহে ফুটোৱাটো উচিত। বন্ধু বান্ধৱীসকল মহিলাসকলে কাণত কাণফুলি পিন্ধাৰ ফলত তেওঁলোকৰ স্বাস্থ্য আৰু মাথা বিষৰ দৰে সমস্যাৰ পৰা তেওঁলোকে সকাহ লাভ কৰে। বিশেষকৈ যোনসকল মহিলাই কাণত ফুটা কৰা দেখা পোৱা যায়, কাণ ফুটাই, তেওঁলোকৰ ক্ষেত্ৰত এই বেমাৰসমূহৰ পৰা তেওঁলোক ৰেহাই পোৱা দেখিবলৈ পোৱা যায়। লগতে তেওঁলোকৰ চিন্তা কৰা আৰু স্মৃতি শক্তিও বৃদ্ধি হোৱা দেখিবলৈ পোৱা যায়। এনেকুৱা ধৰণৰ কাণফুলি কেতিয়াও কাণত পৰিধান কৰাটো উচিত নহয়, যাৰ ফলত বহুতো ধৰণৰ দুখ তেওঁলোকৰ শাৰীৰিক হওক বা সংসাৰত পৰা দেখিবলৈ পোৱা যায়। অৰ্থাৎ এনেকুৱা ফুলি যোনবোৰ ফুলি 2 নম্বৰী বা ক'বলৈ গ'লে এনেকুৱা ধৰণৰ ধাতুৰে তৈয়াৰী হৈছে যোনবোৰ ধাতু আমি পৰিধান কৰাটো উচিত নহয়, যাৰ ফলত আমি বহুতো ধৰণৰ সমস্যা বা তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৈতে যুঁজিবলগীয়া হয়। আপোনাক এইটো ক্ষেত্ৰত আপোনাক এইটো কোৱা হয় যে এইসমূহ বস্তুৰ পৰা সদায় আঁতৰত থকাটো উচিত যোনবোৰ ডুপ্লিকেট হয়, 2 নম্বৰী হয়। যদি আপুনি পৰিধানো কৰে তেন্তে হ'লে এইটো ধ্যান দিব যাতে বহুত বেছি সময়ৰ বাবে, দীঘলীয়া সময়ৰ বাবে যাতে এইসমূহ পৰিধান নকৰে। আপুনি যদি কাণত কোনো ধৰণৰ ফুলি পৰিধান কৰে তেন্তে হ'লে এইটো ধ্যান দিব সোণৰ নহ'লে যাতে ৰূপৰ হয়। যদি বেলেগ ধৰণৰ ধাতুৰ পৰিধান কৰে তেন্তে হ'লে আপোনাৰ গ্ৰহ নক্ষত্ৰৰ ওপৰত বেলেগ এটা এনেকুৱা ক'ব পাৰে যে যি ভাৰসাম্য আছে সেই ভাৰসাম্যখিনি হেৰাই যাব। কোনো অন্য ধাতু কান্ধত পৰিধান কৰিলে কেঞ্চাৰৰ দৰে বেমাৰো হোৱাৰ সম্ভাৱনা থাকে। যদি আপোনালোকে কোনো ধৰণৰ তেনেকুৱা সোণ ৰূপৰ বস্তু বা কাণফুলি পৰিধান কৰিব নোৱাৰে তেন্তে হ'লে বহুত সময়ৰ কাৰণে আপোনালোকে সেই ৰেডিমেড বস্তুসমূহ বা সেই ডুপ্লিকেট যি কাণফুলি আছে সেইসমূহ পৰিধান নকৰিব। আৰু সেইসমূহ যদি বহুত দেৰিলৈকে পৰিধান কৰিব নোৱাৰে তেন্তে হ'লে আপোনালোকৰ কাণৰ সেই ফুটাটো বন্ধ নহ'বৰ বাবে নিম গছৰ যি ডাল আছে বা নিম গছৰ যি খৰি আছে সেই আপোনালোকে ব্যৱহাৰ কৰিব
কৰিব পাৰে সেয়া সকলোতকৈ শুভ আৰু আপোনালোকে হয়তো বৃদ্ধ ব্যক্তিসকলে ঘৰৰ বৃদ্ধ ব্যক্তিসকলে এইটো কোৱা শুনিবলৈ পায় যে কেতিয়াও কাণখন খালী কৰি ৰাখিব নালাগে গতিকে সেইসমূহ অৰ্থাৎ সেই নিম গছৰ ডালি আপোনালোকে ব্যৱহাৰ কৰিব পাৰে বিবাহিত মহিলাসকলে এই ক্ষেত্ৰত সাৱধানতাটো খুবেই বেছি প্ৰয়োজনীয় নহ'লে তেওঁলোকৰ স্বামীৰ ওপৰতো বেয়া প্ৰভাৱ পৰিব পাৰে আৰু শাস্ত্ৰ অনুসৰি এইটো কোৱা হৈছে যে যদি মহিলাসকলে বেলেগৰ বস্তু গহনা পৰিধান কৰে তেন্তে হ'লে সেই ক্ষেত্ৰত তেওঁলোকৰ স্বামীৰ ওপৰত বহুত বেছি এটা বেয়াকৈ দুখ তেওঁলোকৰ স্বামীৰ ওপৰত পৰা দেখিবলৈ পোৱা যায় সেইকাৰণে বিবাহিত মহিলাই কেতিয়াও বেলেগৰ কাণফুলি নিজৰ কাণত পৰিধান কৰিব নালাগে নহ'লে বৈবাহিক জীৱনত যথেষ্ট বেয়া প্ৰভাৱ পৰা দেখিবলৈ পাব লগতে বেলেগৰ মংগলসূত্ৰ আপোনালোকে পৰিধান কৰাটো উচিত নহয় নহ'লে সাংসাৰিক জীৱনৰ বেয়া প্ৰভাৱ পৰিব পাৰে গতিকে এইসমূহ বস্তুৰ পৰা আপুনি দূৰত থকাটো অতি প্ৰয়োজনীয় বন্ধু বান্ধৱীসকল মহিলাসকলে ভৰিত পায়েল পিন্ধা আমি পৰিধান কৰা দেখিবলৈ পাওঁ বা ভৰিত আঙুলিত আঙুঠি তেওঁলোকে পৰিধান কৰে ৰূপৰ আঙুঠি আৰু বৈজ্ঞানিক অনুসৰি এইসমূহ পৰিধান কৰাটো এটা ভাল বুলি কৈছে কাৰণ ইয়াৰ জৰিয়তে তেওঁলোকৰ যি হৰমন আছে সেই হৰমনখিনি ভালদৰে কাম কৰিবলৈ আৰম্ভ কৰে সেইকাৰণে এইসমূহ গহনা 16 যি শৃংগাৰৰ সামগ্ৰী আছে সেই শৃংগাৰৰ সামগ্ৰীৰ ভিতৰত পৰে যদিও এইসমূহ তেওঁলোকৰ বৈজ্ঞানিকভাৱে যথেষ্ট ভাল এটা প্ৰতিফলন তেওঁলোকৰ শৰীৰৰ কাৰণে কঢ়িয়াই আনে প্ৰশ্ন হ'ল যে সেই ভৰিত পিন্ধা আঙুঠিসমূহ বা পায়েল কিহৰ হ'ব লাগে অৰ্থাৎ ৰূপৰ হ'লে ভাল নে সোণৰ হ'লে ভাল নে অন্য কোনো ধৰণৰ হ'লে ভাল শাস্ত্ৰ অনুসৰি এইটো কোৱা হয় যে যদি আপুনি ভৰিত আঙুঠি পিন্ধে বা ভৰিত আপুনি যদি পায়েল পিন্ধে তেনেহ'লে সেয়া আপোনালোকৰ স্বামীৰ কাৰণে যথেষ্ট ভাল বুলি কৈছে আৰু লগতে এইটো কোৱা হয় যে কঁকালৰ পৰা তললৈ কোনো ধৰণৰ সোণৰ সামগ্ৰী আপোনালোকে পৰিধান কৰাটো একেবাৰে উচিত নহয় গতিকে আপোনালোকে ভৰিত ৰূপৰ আঙুঠি পৰিধান কৰিব পাৰে আৰু লগতে এইটো ধ্যান দিয়াটো আপোনালোকে খুবেই বেছি প্ৰয়োজনীয় যে আঙুঠি আপোনালোকে পৰিধান কৰিব সেয়া যাতে ঢিলা নহয় অৰ্থাৎ যাতে ক'ৰবাত সৰি নপৰে সেই ক্ষেত্ৰত আপোনালোকে ধ্যান দিয়াটো প্ৰয়োজনীয় আৰু সেই আঙুঠি যি আপোনালোকে ভৰিত পৰিধান কৰিব ভৰিত মাজৰ 3টা আঙুলিত সেইখিনি যাতে মাছৰ আকৃতি হয় সেইটোৰ ক্ষেত্ৰত ধ্যান দিয়াটো প্ৰয়োজনীয় কাৰণ মাছৰ আকৃতি হ'লে এই ক্ষেত্ৰত মা লক্ষ্মী খুবেই বেছি আকৰ্ষিত হয় বুলি কোৱা হয় লগতে আপোনালোকৰ সেই পায়েলযোৰ যদি বাজি থকা হয় অৰ্থাৎ ঝুনুকাৰ দৰে যদি হয় তেতিয়াহ'লে সেই ক্ষেত্ৰতো মা লক্ষ্মী আকৰ্ষিত হয় বুলি কৈছে গতিকে এই বিষয়খিনিত আপোনালোকে যদি ভালদৰে ধ্যান দিয়ে তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুবেই বেছি প্ৰয়োজনীয় অলংকাৰৰ লগতে আমি পৰিধান কৰা কাপোৰৰ ক্ষেত্ৰত আমি ধ্যান দিয়াটো প্ৰয়োজনীয় এই কাপোৰৰ লগত জড়িত কিছুমান নিয়ম আছে কিছুমান কথা আছে যোনবোৰ সাধাৰণতে মহিলাই ঘৰখনত কৰা দেখিবলৈ পোৱা যায় তাৰ ফলত ঘৰখনলৈ দৰিদ্ৰতা বা এনেকুৱা ধৰণৰ বেয়া সমস্যাখিনি অহা দেখিবলৈ পোৱা যায় কাপোৰে আমাৰ শৰীৰটো ঢকাই নহয় ইয়াৰ লগতে আমাৰ শাৰীৰিক গাঁথনেই হওক বা আমাৰ যি ব্যক্তিত্ব আছে সেই ক্ষেত্ৰতো যথেষ্ট এটা প্ৰভাৱ পেলায় তাৰ জৰিয়তে অৰ্থাৎ কাপোৰৰ জৰিয়তে আমি এজন ব্যক্তিৰ বিষয়ে অনুমান লগাব পাৰোঁ বা আমি এজন ব্যক্তিৰ বিষয়ে কিছু কথা ভাল বা বেয়া তেনেকুৱা ধৰণৰ এটা অনুমান কৰিব পৰা যায় গতিকে এই কাপোৰৰ ক্ষেত্ৰত জড়িত বিষয়খিনিতো ভালদৰে ধ্যান দিয়াটো প্ৰয়োজনীয় বিশেষকৈ আজিকালিৰ মহিলাসকলে এইটো দেখিবলৈ পোৱা যায় যে তেওঁলোকে ফটা চিটা ধৰণৰ যি কাপোৰ আছে আজিকালি বৰ্তমান যি ফেশ্বন আছে বা বৰ্তমান সময়ৰ লগত যি কাপোৰ ওলাইছে সেইসমূহ পৰিধান কৰা দেখিবলৈ পোৱা যায় কিন্তু শাস্ত্ৰ অনুসৰি এইটো কৈ দিয়া হৈছে যে যোনসকল মহিলা এনেকুৱা ধৰণৰ ফটা বা এনেকুৱা ধৰণৰ ফটা চিটা কাপোৰ পৰিধান কৰে তাৰ ক্ষেত্ৰত শুক্ৰ গ্ৰহৰ প্ৰভাৱ যথেষ্ট গধুৰ হৈ পৰে যাৰ প্ৰতিফলনস্বৰূপে তেওঁলোকৰ জীৱনত বহুতো ধৰণৰ সমস্যা বা এনেকুৱা ধৰণৰ যি খেলিমেলি আছে এইখিনিয়ে প্ৰভাৱ কৰা দেখিবলৈ পোৱা যায় লগতে তেওঁলোকৰ স্বামীৰ ক্ষেত্ৰতো যথেষ্ট এটা বেয়া প্ৰভাৱ বা তেওঁলোকৰ কাম কাজৰ ক্ষেত্ৰত বেয়া প্ৰভাৱ পৰা দেখিবলৈ পোৱা যায় তেওঁলোকৰ এই ধৰণৰ কাপোৰ পৰিধান কৰাৰ ক্ষেত্ৰত সদায় মহিলাসকলে সুন্দৰ আৰু এনেকুৱা ধৰণৰ কাপোৰ পৰিধান কৰিব লাগে যোনসমূহ ফটা চিটা বা তেনেকুৱা চিলনি এৰুৱা বা তেনেকুৱা ধৰণৰ নহয় যদি তেনেকুৱা ধৰণৰ কিবা থাকে সেইসমূহ ভালদৰে চিলাই লোৱা বা তেনেদৰে পৰিধান কৰিব লাগে বন্ধু বান্ধৱীসকল আপোনালোকে এইটো সদায় ধ্যান দিব যে শনিবাৰৰ দিনাখন কেতিয়াও কোনো ধৰণৰ নতুন কাপোৰ পৰিধান নকৰিব নতুন কাপোৰসমূহ সদায় বুধবাৰ বৃহস্পতিবাৰ আৰু শুক্ৰবাৰ দিনাখনহে আপোনালোকে পৰিধান কৰাটো খুবেই বেছি প্ৰয়োজনীয় গতিকে এইসমূহ কিছুমান নিয়ম আছিলে যোনখিনি এগৰাকী বিবাহিত মহিলাৰ লগতে এগৰাকী সাধাৰণ মহিলাই গুৰুত্ব দিয়াটো খুবেই বেছি প্ৰয়োজনীয় যাৰ ফলত তেওঁলোকৰ আহিবলগীয়া সময় হওক বা তেওঁলোকৰ ব্যক্তিত্ব বা অন্যান্য অৰ্থাৎ তেওঁলোকৰ স্বামীৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলায় গতিকে ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব পুনৰ লগ হ'ম ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ